কাজিৰঙাখনক ৰক্ষা কোনে কৰি আছে? কাজিৰঙাখনটো কংগ্ৰেছে শেষেই কৰি দিছিলে। য'ত গড়েই থাকিব দিয়া নাছিলে, গড় নোহোৱাকৈ কাজিৰঙা থাকিব পাৰে নেকি? আজি গৌৰৱ গগৈয়ে মনত ভাবিব লাগে যে তেওঁৰ যদি দেউতাক আৰু 5 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিলেহেঁতেন, অসমত এটাও গড় নাথাকিলেহেঁতেন। আৰু গড় নাথাকিলে কাজিৰঙাত ইক' চেঞ্চিটিভ জোনৰ প্ৰয়োজনীয়তা ক'ত আছিলে? ইক' চেঞ্চিটিভ জোন কিয় লাগে? গড়টিৰ কাৰণেহে লাগে। গড় আৰু হাতীয়ে যদি নাথাকে, ইক' চেঞ্চিটিভ জোন ক'ৰ পৰা থাকিব? গতিকে মই ভাবোঁ যে কংগ্ৰেছে ৰাইজক ক্ষমা খোজা প্ৰয়োজন যে আমি কাজিৰঙা ৰক্ষা কৰিব পৰা নাছিলোঁ, বিজেপিয়ে আজি কাজিৰঙাখন ৰক্ষা কৰিছে। আৰু ESZ যেতিয়া আমি নটিফাই কৰিম, তাত ড্ৰাফ্ট নটিফিকেশ্যন ওলাব, মানুহে প্ৰতিবাদ কৰিব পাৰিব, মানুহে কমপ্লেইন দিব পাৰিব, তাৰ এটা সম্পূৰ্ণ প্ৰক্ৰিয়া আছে। ESZ এটা মুখ্যমন্ত্ৰীয়ে বনাব নোৱাৰে নহয়, তাত বনাব, ড্ৰাফ্ট ওলাব, ক্লেইমছ অবজেকশ্যন হ'ব, প্ৰায় 60 ডেইজৰ ক্লেইমছ এণ্ড অবজেকশ্যন হয়।